আশ্ৰমৰ প্ৰতিটো জীৱ তৰু তৃণ লতাৰ প্ৰতি আমি যত্ন ল'ব লাগিব, তেহে আশ্ৰমৰ পৰিৱেশ সুন্দৰ হৈ থাকিব। পিছে এটা কথা টোপনি গলা, মই যে তোমাক বিচাৰিছিলো, তোমাৰ লগত মোৰ কেইটামান ডাঙৰ কথা আছে। কি কথা পিতা? আজি বনিজনী হৈ থকাৰ বাবে মই যোৱাৰ কথা ভবা নাছিল। আৰু মন্ত্ৰী ডাঙৰীয়া মহাৰাজ, মোৰ অনুপস্থিতিত যাতে সকলো ৰাজকাৰ্য শৃংখলাবদ্ধ আৰু সুচাৰুৰূপে পৰিচালিত হয়, তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। চাব যাতে ৰাজ্যৰ প্ৰজাসকলৰ কথা নাভাবি যিদৰে সম্ভাষণ জনালা, ই সঁচাকৈ অতুলনীয়। এই আশ্ৰমবাসীৰ ধৰ্ম। নিশ্চয় নিশ্চয়। নমস্কাৰ। আপুনি হৈছে দুটা কিডনী নষ্ট হৈ গৈছে, অতি সোনকালে অপাৰেশ্যন কৰিব লাগে। সঠিক চিকিৎসাৰ বাবে 15-20 লাখ টকা। ভাবিবই নোৱাৰো মেডাম, সেইবুলি তোমাৰ ভনীজনী মৰি যাব।